নমস্কাৰ গাইজ সকলোকে। আজি মই নতুন কাপোৰ কেইযোৰমান লৈ আনিছোঁ। আজি ফাৰ্ষ্ট টাইম আপোনালোকক দেখুৱাম মই নুনি চাদৰ কেইটামান দেখুৱাম। কেইখনমান 3খন মাত্ৰ আহিছে নতুন ডিজাইনৰ আৰু নতুন ষ্টেট ডিজাইনত বনাব দিছোঁ। এই চাদৰবোৰ হৈছে আপোনালোক চাওক, এয়া হৈছে চাদৰবোৰ হৈছে পদ্মিনী, দিগে পদ্মিনী বাণী নুনি। ইয়াত নুনি বোৱা হৈছে। এই চাদৰখনৰ আগটো চাওক, চাদৰখনৰ আগটো চাওক ডাঙৰকৈ দিয়া হৈছে আৰু পাৰি হৈছে চকলেট পাৰি, একেবাৰে ধুনীয়া ডিজাইনৰ। মাজৰ বুটা চাওক আপোনালোকে, এয়া চাওক মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, খুবেই ঘনকৈ দিয়া আছে। একেবাৰে ধুনীয়া চাদৰ, ছিংগুল চাদৰ। ইয়াৰ দাম বেছি নহয়, মাত্ৰ 1100, 1000 টকা 1200 টকাত এনেকুৱা কাপোৰ কিনিব পাৰিব। নুনি কটন কাপোৰ, খুবেই ধুনীয়া কাপোৰ। এযোৰ এখন হ'ল, এইখনৰ ডিজাইন অকণমান বেলেগ হ'ব, ডিজাইনবোৰ বেলেগ বেলেগ হয়, গাই দিয়া আছে। এয়া চাওক একে পাৰি, পাৰি চব সকলো পাৰি একে হ'ব। এয়া পাৰি, পাৰি চকলেট পাৰি আৰু মুগা পদ্মিনী সূতাত নুনি বোৱাৰ কাৰণে খুবেই ধুনীয়া হৈছে। এয়া চাওক, সি একেবাৰে ধুনীয়া হৈছে। মাজৰ বুটা চাওক, একেবাৰে ধুনীয়া কাপোৰ। এই কাপোৰবোৰ আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত, কিনি বিকিব পাৰিব। যদি হ'লচেল লয় কম হ'ব, দাম একেবাৰে কম হ'ব। হ'লচেলৰ কাৰণে যদি আপোনালোকে কথা পাতিব বিচাৰে তেতিয়া 9101647653 নম্বৰত কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু কথা পাতিব পাৰিব আৰু কাপোৰযোৰ কিনিব পাৰিব। গতিকে একে ডিজাইনৰ কাপোৰ এইবোৰ আছে ছিংগুল নুনি কটন চাদৰ, ছিংগুল নুনি কটন চাদৰ। এটা দেখুৱাম আপোনালোকক, মই এযোৰকে দেখুৱাই যাওঁ। নুনি কটন কেচবাচা যোৰা, সকলো নুনি কটন কেচবাচা যোৰা দেখুৱাম আপোনালোকক মই। আপোনালোকে চাব কিমান ধুনীয়া আহিছে এইবাৰ। এয়া হৈছে আপোনাৰ এইযোৰ হৈছে বেগনীয়া নুনি কটন কেচ দিয়া, খুবেই ধুনীয়া কাপোৰ, একেবাৰে ধুনীয়া গাড়ী দিয়া। মাজৰ বুটা চাওক আপোনালোকে, মাজৰ বুটা দেখুৱাইছোঁ, একেবাৰে ঘনকৈ দিয়া আছে। এই মাজৰ বুটা দেখিছে নহয়, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। মাজৰ বুটা একেবাৰে ঘনকৈ দিয়া হয়। গতিকে এই কাপোৰযোৰ কিনিব পাৰিব আপোনালোকে একেবাৰে কম দামত কিনি বিকিব পাৰিব। এইযোৰ হৈছে আপোনাৰ গাড়ী দিয়া যোৰা। এয়া আছিলে বেগনীয়া কাপোৰ। মই চাদৰখন দেখুৱালোঁ, এতিয়া মেখেলাখন দেখুৱাম আপোনালোকক। এয়া চাওক মেখেলাখন কিমান ধুনীয়া, এয়া চাওক, এয়া হৈছে মেখেলাখন, একেবাৰে ধুনীয়া হৈছে, টেষ্টটো একেবাৰে ধুনীয়া। এয়া হৈছে মেখেলাখন, একেবাৰে ধুনীয়া। ইয়াত কি পটি দিয়া আছে, ইয়াত পটি থাকিব, ছাইড পাৰি নহয়, ইয়াত পটি দিয়া হ'ব। ইয়াত ছাইড পাৰি ধুনীয়াকৈ পটি দিয়া হয়। এইটো ব্লাউজ পিছৰ কাৰণে এডাল দিয়া আছে, একেবাৰে ধুনীয়া। আৰু নেক্সটত দেখুৱাম আপোনালোকক ৰঙাযোৰ। কোনযোৰ বুলি ক'লে এইযোৰ ৰঙাযোৰ, খুবেই ধুনীয়া হৈছে। ৰঙা আৰু ক'লা মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া কাপোৰ। এইযোৰ কাপোৰ চাওক আপোনালোকে, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, আপোনালোকে দেখিছে নহয়, একেবাৰে ধুনীয়া কাপোৰ। এয়া চাদৰখন। গতিকে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে, এই কাপোৰবোৰ নিজে মাটিয়ালত বোৱা কাপোৰ, একেবাৰে ধুনীয়া প্ৰডাক্ট। এই প্ৰডাক্টবোৰ হৈছে আপোনাৰ আমাৰ দখৰাত প্ৰডাক্ট হয়। আৰু কিছুমানে গম পোৱা নাই চাগে, আপোনাৰ নতুনকৈ যদি কোনোবা আহিছে, মোৰ দোকান আছে দখৰাখানা বকুলগুৰি নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে আছে। এইটো নিজৰ ঘৰত বোৱা কাপোৰ, অৰিজিন কাপোৰ পোৱা যায় ইয়াত। 100 বাৰ দিব পাৰিব আপোনালোকে, 2 দি পিন্ধিব পাৰিব, যিমান দিব ইমানেই ধুনীয়া হ'ব, একেবাৰে ধুনীয়া। এই কাপোৰবোৰ সূতাৰে বনোৱা হৈছে, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা এই কাপোৰবোৰ সূতাৰে বনোৱা হয়, একেবাৰে ধুনীয়া ডিজাইনত এয়া বনোৱা হৈছে। কে ডিজাইন ইয়াৰ মেখেলা দেখুৱাম আপোনালোকক, মেখেলা আৰু ইয়াৰ ছাইড পাই দেখুৱাম। এয়া হৈছে মেখেলাখন চাওক আপোনালোক, কিমান ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে। এয়া চাওক, এয়া মেখেলাখন একেবাৰে ধুনীয়া, ফাৰ্ষ্ট ক্লাছ ফেণ্টাষ্টিক কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ। ইয়াৰ ছাইড পাৰি হৈছে, এয়া ছাইড পাৰি আৰু এয়া হ'ল ব্লাউজ পিচ। দুযোৰ কাপোৰ দেখুৱালোঁ আৰু চাদৰ দেখুৱালোঁ 3খন, আৰু কেইযোৰমান কাপোৰ আছে, কেইযোৰমান কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। গতিকে আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। বান্ধৱীসকল, মই আকৌ দুযোৰ কাপোৰ দেখুৱাম বুলি কৈছিলোঁ। এই দুযোৰ কাপোৰ হৈছে কোনযোৰ বুলি ক'লে, এই দুযোৰ কাপোৰ হ'লে একেবাৰে ধুনীয়া কাপোৰ দুযোৰ। এয়া হৈছে আপোনাৰ কালাৰ বেলেগ বেলেগ দেখুৱাম বুলি কৈছিলোঁ। প্ৰথম দেখুৱালোঁ আমাৰ বেগনীয়া, নেক্সট ৰঙা আছিলে। এতিয়া দেখুৱাম আপোনালোকক, এয়া হ'ল আপোনাৰ ব্লু কালাৰ মানে চিয়াহী মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা। এয়া চাদৰখন খুবেই ধুনীয়াকৈ দেখুৱাইছোঁ। এয়া চাদৰখন চাওক, চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া হৈছে। ইয়াত 3টা দিয়া আছে, ধুনীয়াকৈ দহি বান্ধিব পাৰিব, একেবাৰে ধুনীয়া। ইয়াত নুনি বেছি হয়, অকণমান নুনি বেছি হৈছে। এইবোৰ হৈছে নুনি কটন গাড়ী দিয়া যোৰা, ইয়াৰ গাড়ী দিয়া নুনি কটন যোৰা। ইয়াত নুনি আৰু কটনৰ যিটো পদ্মিনী সূতা 50-50 হৈ আছে, 50-50। মাজৰ বুটা দেখিছে নহয় কিমান ঘনকৈ দিয়া আছে, এয়া মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, একেবাৰে ধুনীয়া কাপোৰ। এই কাপোৰবোৰ আপোনালোকে কিনি যদি আপোনালোকে বিকিব বিচাৰিছে, পটাপট কল কৰিব 9101647653 নম্বৰত। আৰু ৰমাপাও ইয়াত সকলো ধৰণৰ কাপোৰ হ'লচেল দামত আপোনালোকে কিনিব পাৰিব, হ'লচেল দামত। সকলো কাপোৰ হ'লচেল দামত আমি দি দিওঁ, 1 টকাৰ লাভত পালেও আমি কাপোৰ সদায় দি দিওঁ হ'লচেল দামত। গতিকে আপোনালোকে কল কৰিব, আৰু DTDC কুৰিয়াৰৰ জৰিয়তে আপোনালোকক ঘৰে ঘৰে কাপোৰবোৰ পঠিয়াই দিম। নহ'লে য'ত DTDC কুৰিয়াৰৰ ছাৰ্ভিচ নাই তাত আমি পোষ্ট অফিচত ডাইৰেক্ট পঠিয়াই দিম। গতিকে কোনো টেনশ্যন নাই, আপোনালোকে কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত। এয়া দেখুৱাই চাদৰখন। এতিয়া চাওঁ আমি ইয়াৰ ব্লাউজ পিচ চাওক আপোনালোকে, কিমান ধুনীয়া। ওচৰৰ পৰা চাওক, ব্লাউজ পিচৰ কাৰণে এডাল দিয়া আছে আৰু 6ডাল দিয়া আছে চাদৰৰ কাৰণে। খুবেই ধুনীয়া মাল্টি কালাৰ ফুল তৈয়াৰ কৰা, ওচৰৰ পৰা দেখুৱাইছোঁ, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা।
ধুনীয়া ধুনীয়া কাপোৰ এই কাপোৰবোৰ পিন্ধি একদম কি মজা হ'ব নহয় জানো কিমান ধুনীয়া কাপোৰ ইয়াৰ মেখেলা চাওক আপোনালোকে মেখেলাও খুবেই ধুনীয়া এয়া চাওক স্কুল কলেজ সকলো ঠাইতে পিন্ধিব পাৰিব একেবাৰে ধুনীয়া কাপোৰ ওচৰৰ পৰা চাওক আপোনালোকে মন্দিৰ যাবৰ কাৰণে মন্দিৰ বা কলেজ স্কুল সকলো ঠাইতে এই কাপোৰবোৰ ব্যৱহাৰ কৰিব পাৰে নুনি কটন কাপোৰবোৰ খুবেই ধুনীয়া এতিয়া লাষ্টৰ যোৰা এযোৰ আছে এই লাষ্ট যোৰা কোনযোৰ বুলি ক'লে লাষ্ট যোৰা আছে ৰঙাযোৰ ৱাও ৰঙা কাপোৰ হ'লে ক'লে সকলোৰে ফেভাৰিট নহয় নেকি সকলোৱে পচন্দ কৰে ৰঙা কাপোৰ খুবেই ধুনীয়া হয় বুলি কয় গতিকে ৰঙা কাপোৰযোৰ মই লাষ্টত ৰাখিছোঁ ৰঙাযোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম এয়া হৈছে ৰঙা চাদৰখনৰ আগটো চাওক খুবেই ধুনীয়াকৈ বনোৱা হৈছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰিছে ৰঙা যিমান কাপোৰ দেখুৱালোঁ সকলো কাপোৰ একে ডিজাইন বা একেই ডিজাইনত বনোৱা হৈছে কাপোৰ প্ৰডাক্ট কৰা হৈছে ইয়াৰ ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে সকলো কাপোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে মাজৰ সূতা খুবেই ঘনকৈ দি আছে ডাঙৰ ডাঙৰ একদম মাল্টি কালাৰ ফুল তৈয়াৰ কৰা হৈছে এয়া চাদৰখনৰ আগটো দেখুৱালোঁ ওপৰত চাওক আপোনালোকে চাদৰখনৰ আগটো দেখুৱালোঁ আৰু খুবেই ধুনীয়া মাজৰ বুটাবোৰ দেখুৱালোঁ এতিয়া চাওঁ আমি ইয়াৰ ছাইড পাৰি ডাঙৰ ডাঙৰকৈ দিয়া আছে একেবাৰে ডাঙৰকৈ দিয়া আছে ছাইড পাৰি মানে খুব ধুনীয়া হয় ডাঙৰকৈ দিলে ব্লাউজত মানে চিলাই দিয়াৰ লগে লগে খুবেই ধুনীয়া হয় এয়া ছাইড পাৰি 1 2 3 4 5 6 7 সাতডাল দিয়া আছে ছডাল আপোনাৰ চাদৰৰ কাৰণে এডাল ব্লাউজৰ কাৰণে এয়া ব্লাউজ পিচ খুবেই ডাঙৰ এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন চাওক কিমান ধুনীয়া মেখেলা চাওক এয়া একেবাৰে ধুনীয়া মেখেলাখন ধুনীয়া কাপোৰ এয়া কাপোৰবোৰ গতিকে কোনোবা যদি ৰমা পাই ইউটিউব নতুনকৈ কোনোবা আহিছে প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে আকৌ লগ পাম আপোনালোকক পুনৰ আজিলৈ আহিছোঁ জয় আই অসম।